হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ আৰু আমাৰ এক নতুন ভিডিঅ'লৈ। আজি দেখুৱাম আমি 50 বছৰ সম্পূৰ্ণ হোৱা কহিনুৰ থিয়েটাৰৰ এই বৰ্ষৰ কি ধৰণৰ প্ৰস্তুতি চলিছে চাওঁ বলক। 50 বছৰ সম্পূৰ্ণ হোৱা পৰিপ্ৰেক্ষিতত কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰিব বিখ্যাত বোলছবি হলিউডৰ টাইটেনিক। সেই টাইটেনিকখনৰ অসমীয়া ৰূপান্তৰ মঞ্চস্থ কৰিব কহিনুৰ থিয়েটাৰে। সেইকাৰণে কহিনুৰ থিয়েটাৰত এইবাৰ হ'ব তিনিখনকৈ মঞ্চ থাকিব থিয়েটাৰ কহিনুৰত। আপোনালোকে ভিডিঅ'টোত চাব পাৰিছে, এই যি ফ্ৰেমবিলাক দেখা পাইছে সেইবোৰে হৈছে টাইটেনিক জাহাজৰ এক অংশ। আৰু আপোনালোকক দেখুৱাম টাইটেনিক জাহাজখন। এয়া চাওক, টাইটেনিক জাহাজখন ইয়াতে ৰেডি কৰি ৰখা হৈছে। ৰাতি ইয়াত এইটোকে আপোনালোকক মঞ্চৰ আগত দেখুওৱা হ'ব। কহিনুৰত এয়া হৈছে টাইটেনিক জাহাজ। টাইটেনিক নাটকখনত মঞ্চস্থ কৰাব। এই বিশাল জাহাজ বনোৱা হৈছে। এই জাহাজখন হুবহু সেই জেমছ কেমেৰণৰ চিনেমা টাইটেনিকৰ দৰে বনোৱা হৈছে। আৰু এই ৰেলিঙৰ মাজেদি টাইটেনিক জাহাজখন ইয়াৰ দৰ্শকৰ আগৰ পৰা পাৰ হৈ যাব। চায়ে ভাল লাগিব। আহক আপোনালোকক দেখুৱাম আমি কহিনুৰ থিয়েটাৰৰ মঞ্চৰ পিছফালৰ দৃশ্যবোৰ। মঞ্চৰ পিছফালে চাওক, ইয়াতে সাজু কৰি ৰখা হৈছে বহুত ধুনীয়া ধুনীয়া ডিজাইনবোৰ। ইয়াতে আছে এটা টাইটেনিক পণ্ডুবী, যিটোত পণ্ডুবীত গৈ কিনে টাইটেনিক জাহাজখন বিচৰা হৈছিল জেমছ কেমেৰণৰ ছবিত। সেইটো হ'ল এয়া পণ্ডুবী, অ'চেন গেট বুলি। আৰু এয়া হৈছে মঞ্চৰ পিছফালে চব সাজু কৰি ৰখা হৈছে। এয়া হেলিকপ্টাৰ এটা বনাই থোৱা আছে, আপোনালোকে দেখা পাব। আৰু কহিনুৰ থিয়েটাৰৰ এইবাৰ নাট তিনিখন হ'ল টাইটেনিক, প্ৰভু আৰু বকুলৰ বিয়া উৰুলি দিয়া। তিনিখন নাটকেই খুব সুন্দৰ। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।